গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱ আন্তঃমাণ্ডলিক মহাবিদ্যালয় যুৱ মহোৎসৱ আজিৰ পৰা অনুষ্ঠিত হৈছে তিনিদিনীয়াকৈ আজিৰ পৰা 3 দিন। গতিকে আমি মহাবিদ্যালয় তৰফৰ পৰা আমাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমবাৰৰ বাবে আমাৰ এই মহাবিদ্যালয়ত আন্তঃমাণ্ডলিক যুৱ মহোৎসৱ ইয়াত আমাৰ অনুষ্ঠিত কৰা হৈছে আৰু আমাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফ সকলোলৈকে আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰী সকলোলৈকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যিটো যুৱ মহোৎসৱ অতি গুৰুত্বপূৰ্ণ। এইটো আচলতে বহুত আগৰ পৰাই আছে, আমি জনাৰ পৰা যুৱ মহোৎসৱ বিশ্ববিদ্যালয়ত আছে, কিন্তু সেই সময়ত যিটো প্ৰাসংগিকতা আছিল আজিৰ যিটো প্ৰাসংগিকতা বেলেগ ধৰণৰ হৈছে। বৰ্তমান যিটো প্ৰাসংগিকতা গোটেই এডুকেশ্যন শৈক্ষিক পদ্ধতিত, শৈক্ষিক ছিষ্টেমটোত, শৈক্ষিক গাঁথনিত অতি গুৰুত্বপূৰ্ণ। এতিয়া গুৰুত্ব দিছে, আটাইতকৈ বেছি গুৰুত্ব দিছে যে ক্লাছৰুমৰ শ্ৰেণীকোঠাত যিটো পাঠদান সেইটো আচলতে আচল নহয়। এতিয়া পাঠদান হ'ব লাগে ল'ৰা ছোৱালীৰ সংস্থাপন, পাঠদান হ'ব লাগিব ল'ৰা ছোৱালীৰ উদ্যমিতা, পাঠদান হ'ব ল'ৰা ছোৱালীৰ স্কিল কৰি খাব পৰা এমপ্লয়েবল এডুকেশ্যন হ'ব লাগে। আৰু সেইফালৰ পৰা এই যিটো আমাৰ যুৱ মহোৎসৱত যিখিনি আমাৰ ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰে সেই কাৰ্যসূচীবিলাকৰ জৰিয়তেও কিন্তু ল'ৰা ছোৱালী গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ আমাৰ মধ্যমণ্ডলৰ যিখিনি প্ৰতিযোগিতা, এই প্ৰতিযোগিতাখিনি আমি 23, 24, 25 এই 3 দিনীয়া কাৰ্যসূচীৰে কুকামৰ মহাবিদ্যালয়ত আয়োজন কৰিছোঁ। আজি আমাৰ প্ৰথম দিন। আমি প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভণিৰ কাৰণে আমি এটা আৰম্ভণি অনুষ্ঠান ৰাখিছিলোঁ। ইতিমধ্যে সেইটো আমাৰ সম্পূৰ্ণ হৈছে। আমাৰ যিখিনি মূলত 6টা শিতানত ইয়াতে বাছনি হ'ব। এইটো আচলতে বাছনি প্ৰক্ৰিয়াহে। ইয়াৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো মূল যুৱ মহোৎসৱ, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ যিখিনি মহাবিদ্যালয় আছে এই গোটেই মহাবিদ্যালয়খিনিৰ যিটো মূল যুৱ মহোৎসৱ তাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব। তালৈ আমাৰ 3টা জোন আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ে মানে আগতীয়াকৈ তেওঁলোকে ভাগ কৰি দিয়ে। এই 3টা জোনৰ মধ্যমণ্ডল যিটো হয়, মধ্যমণ্ডলৰ আমাৰ 4খন জিলাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ যিবিলাক মহাবিদ্যালয় আছে 4খন জিলা, আমাৰ কামৰূপ মহানগৰ আৰু দৰং জিলা আৰু নলবাৰী জিলা, এই 4খন জিলাৰ অধীনৰ যিখিনি মহাবিদ্যালয় সামগ্ৰিকভাৱে ছাত্ৰ ছাত্ৰীসকলৰ যিটো তেওঁলোকৰ ব্যক্তিত্ব বিকাশ লগতে আমাৰ বিদ্যায়তনিক বিকাশৰ কাৰণে কেৱল পাঠ্যপুথি জ্ঞানেৰে যে ছাত্ৰ এজনৰ সামগ্ৰিক বিকাশ সম্ভৱ সেইটো নহয়। আৰু ইতিমধ্যে আপোনালোকে জানে যে আমাৰ যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি তাতো কৈছে যে আমাৰ হলিষ্টিক ডেভেলপমেণ্ট অফ দ্য ষ্টুডেণ্টছ, এইটোৱে আচল গুৰুত্ব। গতিকে হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে আমাৰ অলৰাউণ্ড বিকাশটো আমাক লাগিব। এতিয়া ছাত্ৰ ছাত্ৰীসকলে কেৱল পাঠ্যপুথি জ্ঞানৰ মাজত সীমাবদ্ধ হ'লে তেওঁলোকে সম্পূৰ্ণ জ্ঞান আহৰণ কৰিব নোৱাৰে। সমাজ সম্পৰ্কে, জীৱন সম্পৰ্কে বা নিজৰ ব্যক্তিত্ব বিকাশৰ কাৰণে তেওঁলোকৰ অন্যান্য দিশসমূহ সমানে আমাৰ প্ৰতিফলিত হ'ব লাগিব, বিকাশ হ'ব লাগিব। তাৰ কাৰণে তেওঁলোকৰ কোনোবাই গান ভাল গাব পাৰে, কাৰোবাৰ হয়তো নৃত্যত পাৰদৰ্শিতা থাকিব পাৰে, তেওঁলোকক আগবঢ়াই লৈ যাব লাগিব। ব্যৱহাৰিক শিক্ষা লগতে তেওঁলোকৰ সামগ্ৰিক ব্যক্তিত্ব বিকাশ, সেইটো এটা প্ৰথম আমাৰ উদ্দেশ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।